Welcome. Grand welcome to Purana Classroomor মাজলে। এ মজা স্যার। কি সুন্দৰ ফিলিং। ৰিয়েলি না স্যার? একদম কচোন ক লৰাহঁত বোলো আলু প্ৰথমতে ক'ত আৱিষ্কাৰ হৈছিল? মাটিত স্যার। ৰিয়েলি স্যার। খাই টুকুৰা বাদ দিয়ক। আলু প্ৰথমতে সৃষ্টিয়াই কক আৱিষ্কাৰাই কক জিয়াই নকক মাটি তলতে হৈছিল। আচ্ছা লৰাহঁত যদি 1 কেজি পুঠি মাছৰ দাম 100 টকা হয় তেন্তে মতা কুকুৰাই কিয় কণী নেপাৰে? স্যার এইবোৰ কেনেকুৱা প্ৰশ্ন হয়? কেনে পাইছ যুক্তি দেখিছ কেনে পাইছ এতিয়া ক? স্যার এনেকুৱা প্ৰশ্ন APSC UPSC পৰীক্ষাটো নাহে পায় ন? সেইটোৱে মোৰ প্ৰশ্নৰ দম দেখিলি কেনেকুৱা? UPSC APSCত নহা প্ৰশ্ন সুধো মই ক ফটাফট। আমিও খন্তি বস্তু বুলি স্যার আপুনি ভাবিছে নেকি আমাক? আমি সব জানো স্যার। এইটো হৈছে প্ৰকৃতিৰ নিয়ম মতা কুকুৰাই কণী নপৰাটো। যি তি নিয়ম উলিয়ালে কেনেকে হ'ব? তাৰ সঠিক নিয়মটো ক'ব লাগিব। এডালত 420 নট কণী পাৰি মতা কুকুৰা সেকশন B53 অধীনত স্যার মতা কুকুৰা বিলাকে কণী পাৰিব নোৱাৰে। বৰ বেলেগ ধৰণৰ সেকশন উলিয়ালি ততি। উত্তৰটো ইয়েস বুলি মানিবলৈ স্যার আপুনি বাধ্য হল না এতিয়া? নহলেতো উপায় নাই না। নেক্সট ভালকে শুনি যাবি দেই। যদি 10 জন মানুহে 2 কেজি চাউলৰ ভাত খায় তেন্তে 15 জন মানুহে কেই কেজি চাউলৰ ভাত খাব? কিছু কন্ডিশন আহি পৰিব না স্যার এই ক্ষেত্ৰত। কি কন্ডিশন? কন্ডিশনটো হ'ব ভাতৰ লগত কি চব্জি থাকিব? মাছ মাংস নে লাই শাক? মোৰ প্ৰশ্নৰ লগত এই শাক চব্জি আকৌ কি প্ৰভাৱ পেলাব? যদি স্যার মাছ মাংস থাকে না ভাতটোৰ লগত তেতিয়া বেছিকে খাই দিব মানুহকেইজনে ভাতটো। আৰু যদি লাই চব্জি থাকে তেন্তে সেই 2 কেজি চাউলৰ ভাতটো খাব নোৱাৰিব। 10 জন বাদ দিয়ক স্যার 15 জনো। কথাটোত পিছে দম আছে কিছু। বাদ দে প্ৰশ্নৰ উত্তৰ দে। এতিয়া মই বেলেগ সুধিম। ফাইনেলি আও যি নেলিয়া হওক দে। আজিৰ ৰচনা বিখ্যাত অভিনেতা KK ছাৰ আৰু মোহন CID। জিন বেগেনা দিছো যেন এ মজা মানে মজা। খাই ভাল লাগে গাহৰি মাংস মজা। ঠাণ্ডা বতৰত আকৌ খাই ভাল লাগে চানা ভাজা। স্টার্ট আজিৰ ৰচনা KK ছাৰ এণ্ড মোহন CID। নামেই যাৰ পৰিচয় KK কৃষ্ণ কমল খাটনিয়াৰ মোহন CID। ভাল লাগে তেখেতসকলৰ অভিনয় চাই। ভাল লাগে চাই নপলাই হেঁপাহ ধুনীয়া ছোৱালী। তাইৰ নাম ৰহিমলা। বেচাৰী ৰহিমলাই মাছৰ পাচিটো মূৰত লৈ এতিয়ালৈকে ঘৰতে পোৱাগে নাই। আজি ৰাতিপুৱাহে গম পাইছো প্ৰথম শ্ৰেণী কিতাপখন মেলি চাওঁতে সিও দেখোন ৰহিমলাই দেখোন ঘৰতে পোৱাগেই নাই। চিকতা। এক্সেক্টলি স্যার। চিকতা বুলি আমাৰ মোহন দাই কয় বিহাৰ বাৰীত। তাৰ পিছত যেনেকৈ ৰহিমলাৰ কেছটো আজি দেখি হাঁহি উঠিছিল ঠিক তেনেকৈ বিহাৰ বাৰীখন চালে KK মোহনক দেখিলে সিহঁতৰ ডায়লগ শুনিলে অভিনয় দেখিলে হাঁহি পাগল হৈ যাওঁ আমি অসমৰ জনতা চবে। 10 বছৰ মানৰ আগৰ কথা অসমত দেখা দিছিল বেদনা দুৰ্যোগ নামৰ এটা ভয়ংকৰ দুৰ্যোগে। নিমাওমাও হৈ পৰিছিল অসমৰ পৰিস্থিতি। বেদনাৰ হুকে চানি ধৰিছিল জনতাৰ মুখত। এইবিলাক আচলতে এটা ভয়ংকৰ দুৰ্যোগ। প্ৰাকৃতিক দুৰ্যোগতকৈ ভয়ংকৰ সেইদিনাখন আছিলে অৰ্থনৈতিক দুৰ্যোগ। আজি আহি গ'ল বেদনাৰ দুৰ্যোগ। অথচ জীয়াই থাকিও মই একো গমেই নেপালো। আপোনাৰ চাগে ছাৰ সেইটো নামত ভাগ্যই বেয়া আছিলে। উপায়হীন ল'ৰা বুজিছ না? উপায়হীন দে কণ্টিনিউ কৰ। অকে ছাৰ। বাঘবোৰে খাব ধৰিলে ঘাঁহ, গৰু ছাগলীয়ে খাব ধৰিলে মাংস,
প্ৰকাণ্ড তিমি মাছ সাগৰৰ পৰা আহি গুৱাহাটী দিছপুৰত উপস্থিত হৈ গাব ধৰিলে পাপনদাৰ গান। বোলে ছায়া হৈ আহা এবাৰ কাষৰলে, দি থকতি নেলাগে আহিবলে, সপোনত আহা এবাৰ কাষৰলে। পাপন দা আচৰিত, এইবোৰ অসমত কি হবলৈ ধৰিছে? তাৰপিছত এই কৰ্মকাণ্ড দেখি নৰকৰ পৰা ৰাৱণে বৰ বেয়াকে হাঁহিলে। মানে হৈছে হাঁহি। হাঁহিলে মানুহক ধুনীয়া লাগে। মোৰ এজন ককাইদেউ, সি বহুত ধুনীয়াকে হাঁহে। নামটো হৈছে তাৰ ৰোহন। বেহাৰবাৰী আউটপোষ্ট চালে হাঁহি হাঁহি ৰখাব নোৱাৰিবা। হাঁহিৰ আন এটা নাম হৈছে কেকেচাৰ এন মোহন। কি ছন্দ মিলিছে। আৰু এইটো কয় দে, বৰ্তমান লাহেকে কে মোহন আকৌ বেহাৰবালে বাৰীলৈ আহি আছে। এখাপ এখাপকে আগবাঢ়ি গৈ থাকিব। নাম কে মোহন। এক বছৰ মানৰ আগৰ কথা। অসমত পুনৰ দেখা দিলে বেদনা দুৰ্যোগ 2.0। মানুহবোৰ হাঁহিবলৈ পাহৰি গল। বেদনাৰ দুৰ্যোগে ইমানে বেয়াকে চানি ধৰিলে, চৰাই চিৰিকটিও পোক পৰুৱা নোখোৱা হল। গাহৰি মাংস বজাৰত লথৌ থৌকে পৰি থাকে, কিনোতা মানুহ নাই। নাই বেহাৰবাৰীত কে আৰু মোহন। চাইনাত পালেগৈ ইউটিউবাৰ আমাৰ ভূষণ। ডিচেম্বৰ মাহ সোমাই দিলেহি। লাষ্টৰ পৰ্যায়ত আমি খবৰ এটা শুনিছো, 2025 চনৰ মাহ জানুৱাৰী পুনৰ বেহাৰবাৰীলৈ উভতি আহিছে কেকেচাৰ আৰু মোহন চিআইডি। সুন্দৰ চন্দ, সুন্দৰ, বহুত মজা হৈছে। থেংক ইউ ছাৰ। অলপ দিনৰ আগৰ কথা, অসমত পুনৰ দেখা দিলে বেদনা দুৰ্যোগ 3.0। চাৰিওফালে নিমাও পৰিৱেশ। বাছবোৰ চলিব ললে আকাশত, উৰাজাহাজ চলিলে পানীত। মোদী ছাৰ হল ছাৰপ্ৰাইজ, হিমু মামা হল আচৰিত। অসমীয়া ৰাইজ ইফালে বহিলে পাৰ্টি খাবলৈ ডিচেম্বৰ মাহৰ শেষৰ ফালে পথাৰৰ বাৰীত। চৰাইবোৰে চিঞৰি চিঞৰি পঢ়িবলৈ ধৰিলে ABCD। বহুত সাংঘাতিক শক্তি আছে গাইজ। দিছ ইজ দ্য পাৱাৰ অফ বেহাৰবাৰী আউটপোষ্ট কেকেচাৰ এণ্ড মোহন চিআইডি। Oh my dog, this was very, very beautiful. Thank you, sir.